এডভান্টেজ আসাম 2.0 কাজিৰঙাক দিলে দুটা ভাল খবৰ ৬০০০ কোটি টকা ব্যয়েৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰত নিৰ্মাণ হ'ব ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণাই উৎফুল্লিত কৰি তুলিছে কাজিৰঙাবাসীক বন্য জীৱকুলই কোনো অসুবিধাৰ সন্মুখীন নোহোৱাৰ লগতে কোনো দুৰ্নীতি নোহোৱাকৈ এই কৰিডৰ স্থাপনৰ আশা কাজিৰঙাবাসীৰ ইফালে তামাৰা লেজাৰ এক্সপেৰিয়েন্স গ্ৰুপে কাজিৰঙাত পঞ্চতাৰকাযুক্ত ইকো ৰিজৰ্ট স্থাপনৰ ঘোষণাকো আদৰণি কাজিৰঙাবাসীৰ জৈৱ বিচিত্ৰতা অক্ষুণ্ণ ৰাখি উন্নয়নৰ পৰিকল্পনা নিশ্চিতভাৱে আশাব্যঞ্জক বুলি মন্তব্য স্থানীয় ৰাইজৰ এডভান্টেজ আসাম 2.0 আমি দেখিছোঁ আমাৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই কাজিৰঙাৰ বাসীৰ বাবে এটা ৬০০০ কোটি টকাৰ এটা প্ৰকল্প ঘোষণা কৰিছে ৩৫ কিলোমিটাৰ এলিভেটেড কৰিডৰৰ কথা ঘোষণা কৰিছে আমি আদৰণি জনাইছোঁ আৰু লগে লগে এইটো কথাও আমি দাবী কৰিছোঁ যে যেহেতুকে প্ৰকল্প ঘোষণা হ'ল বাজেটো ঘোষণা হ'ল যিসকল ঠিকাদাৰক এই প্ৰকল্প প্ৰদান কৰিব যাতে সেই প্ৰকল্প প্ৰদান কৰোঁতে কোনো ধৰণৰ দুৰ্নীতি নহয় সেইটো প্ৰথম চকু দিয়াৰ দায়িত্ব চৰকাৰৰ গতিকে যেহেতুকে আমাৰ কাজিৰঙা ৱৰ্ল্ড হেৰিটেজ সাইট হয় ইয়াত যিবিলাক প্ৰকল্প নিৰ্মাণ হ'ব ইয়াত ৰাইজৰো চকু থাকিব দল সংগঠনৰো চকু থাকিব গতিকে কোনো দুৰ্নীতি নোহোৱাকৈ ভাল কাম যাতে কৰে আৰু ভাল ঠিকাদাৰক যাতে প্ৰদান কৰে সেইটোৱে আমাৰ দাবী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি আৰু কাষেদি যি ৰাষ্ট্ৰীয় ঘাইপথ আছে তাক লৈ যি দীৰ্ঘদিনীয়া অনিশ্চয়তা চলি আছে আমি বিচাৰোঁ যাতে সেই অনিশ্চয়তা সমাপ্ত হ'ব লাগে আৰু দ্বিতীয় কথা যিয়ে নিৰ্মাণ কাৰ্য নচলক কিয় সেই নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত আজি ঘাইপথ সম্প্ৰসাৰণ হ'ব বা এলিভেটেড কৰিডৰ বনাব নিশ্চিতভাৱে সকলো ক্ষেত্ৰ চাই চিতিয়ে বনোৱা হ'ব কিন্তু সেই নিৰ্মাণ কাৰ্য চলি থকা সময়ছোৱাত যাতে কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্য কাজিৰঙাৰ জীৱ জন্তু আৰু কাজিৰঙাৰ পৰ্যটন উদ্যোগ বা ব্যৱসায় এইবোৰ যাতে এই নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত কোনো বিঘ্নিত নহয় তাৰ প্ৰতিও চৰকাৰে দৃষ্টি ৰাখিব বুলি আশাবাদী